পেহেলগামত কণ্ঠশিল্পী মানস ৰবীন কেনেকৈ ৰক্ষা পৰিল ঘটনাৰ পৰা পেহেলগামৰ মিনি সুইজাৰলেণ্ডত মানস ৰবীন সহ পৰিয়াল এক শিহৰণকাৰী অভিজ্ঞতা পেহেলগামত সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল বহু কেইগৰাকী হিন্দুস্তানী কিন্তু সেই নৰসংহাৰৰ মাজত সন্ত্ৰাসবাদীৰ হাতৰ পৰা ৰক্ষা পৰিল কণ্ঠশিল্পী মানস ৰবীন কাশ্মীৰৰ পেহেলগামলৈ গৈছিল পৰিয়ালসহ মানস ৰবীন এক নিষ্ঠুৰ কাণ্ডই দেশ জোকাৰি যোৱা সময়তেই কিছুদিন আগত প্ৰাণ ৰক্ষা কৰি অসমলৈ উভতিল মানস ৰবীনসহ পৰিয়ালটি পেহেলগামলৈ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা পৰ্যটকসকলৰ ভিতৰত আছিল মানস ৰবীন আৰু পৰিয়াল কিন্তু ভাগ্যক্ৰমে ঘটনাৰ সূত্ৰপাত হোৱাৰ আগতেই অসম পালেহি মানস ৰবীনসহ পৰিয়ালটি বিহুৰ আগে আগে পেহেলগামৰ পৰা অসম আহি উপস্থিত হৈছিল শিল্পীগৰাকী এক ভয়াবহ ঘটনাৰ পৰা ৰক্ষা পৰাৰ পিছত কি অভিজ্ঞতাৰ সন্মুখীন হৈছিল শুনক কণ্ঠশিল্পীগৰাকীৰ মুখেৰে তিনিচুকীয়া ডিব্ৰুগড় হেফালে তিনিচুকীয়া খদিয়া এইবোৰ সাইডলৈ এতিয়াও গ'লে আমি ৰাস্তাত সিকিউৰিটি চেক পোষ্ট পাওঁ কাশ্মীৰত কিন্তু মই নিশা সেই এটা দুটালৈকেও ঘূৰিছোঁ তেনেকুৱা ধৰণৰ সিকিউৰিটি চেক এয়াৰপৰ্টৰ বাহিৰে ক'তো মই দেখা পোৱা নাছিলোঁ আৰু আমি যিটো এৰিয়াৰ কথা এতিয়া হৈছে যিটো এৰিয়াত ঘটনাটো হৈছে পেহেলগামৰ আশে পাশে ক'তো আৰ্মিৰ এক্টিভিটিজ একো দেখা নাছিলোঁ লোকেল যিখিনি বিচ্ছিন্নতাবাদী কাশ্মীৰৰ যিখিনি বিচ্ছিন্নতাবাদী সেইখিনিয়ে কেতিয়াও তাৰ স্থানীয় মানুহৰ ব্যৱসায়ত আঘাত সনা কাম নকৰে আৰু তেহেঁতি তেতিয়াই কৈছিলে মই তেহেঁতক সুধিছিলোঁ अभी सिक्योरिटी चेक नहीं है क्या भैया तो बोला है बहुत दिन हो गया है अभी ये तो न्यूज़ में ऐसे फैलता रहता है हमारे यहाँ तो कुछ नहीं है शांति शांति है खुशहाली है हाँ मतलब यहाँ कुछ नहीं है मैं बोला आर्मी चेक पोस्ट वगैरह कुछ नहीं है ये तो हट गया है बहुत दिन से हट गया है कुछ नहीं है यहाँ और कश्मीर में जितना सारा टेररिस्ट का अटैक हुआ है ये हुआ है आप देखो या तो इंडियन आर्मी के ऊपर हुआ है या कुछ अन्य जगहों पे हुआ है बॉर्डर एरिया में तो यहाँ टूरिस्ट को कभी अटैक नहीं किया है तो তেওঁৰ হেতুৱে কথা আছিল আৰু আমি এতিয়া দেখিছোঁ পেহেলগামত যি মোক যিকেইটা ঘোঁৰা ৰখিয়াই লৈ গৈছিলে ইমান কমিটেড মানে ইমান বেয়া ৰাস্তা মোৰ ল'ৰাটো সৰু ল'ৰাটো উঠি গৈছে সি পৰি যাব বুলি নহয় সি ঘোঁৰাটো ধৰি লৈ গৈছে মাজতে ঘোঁৰাটোৱে জাপ এটা মাৰিছিলে সি একদম খাৱৈত জাপ মাৰি গৈ মোৰ ল'ৰাটোৰ মানে ঘোঁৰাটো ধৰিছেগৈ ইমান কেয়াৰফুল আৰু এতিয়া দেখিছোঁ নহয় এই ঘটনাৰ পিছত মানুহক এনেকৈ কান্ধত তুলি লৈ আহিছে ল'ৰাবোৰে সেই দৃশ্যবোৰে এই কথাটো ভবাই তোলে যে স্থানীয় কাশ্মীৰ ইয়াৰ লগত কোনো ধৰণৰ দূৰলৈকে সম্পৰ্ক নাই নিজৰ ফেচবুক পেজতো এই কথা উল্লেখ কৰে শিল্পীগৰাকীয়ে পেহেলগামৰ বগা বৰফত এতিয়া ৰঙা ৰঙা তেজৰ কৰাল পৰ্যটকেৰে ভৰি থকা মিনি সুইজাৰলেণ্ডত আজি নিস্তব্ধতাই বিৰাজ কৰিছে বন্ধ হৈ পৰিছে দোকান পোহাৰ নিৰ্জন ৰাজপথ এনে এক ভয়াবহ ঘটনাৰ পূৰ্বেই প্ৰাণ ৰক্ষা কৰি অসমলৈ ঘূৰি আহিব পাই সন্তুষ্টি প্ৰকাশ কৰিছে মানস ৰবীন তথা পৰিয়ালবৰ্গই নিউজ ডেস্ক টাইম 8